অভিযন্তা সুশীল কুমাৰ তামুলীৰ সোণাপুৰস্থিত বিদ্যালয়ত পুনৰ চিএম ভিজিলেন্সৰ অভিযান। সোণাপুৰৰ ৰেডিয়েণ্ট ইণ্টাৰনেশ্যনেল স্কুলত পুৱাই এই অভিযান চলিল। পুৱা বিদ্যালয়খনত উপস্থিত হৈ চিএম ভিজিলেন্সে আৰম্ভ কৰিছে অভিযান। সুনীল কুমাৰ তামুলীৰ বিৰুদ্ধে আছে দুৰ্নীতিৰ বহু অভিযোগ আৰু সেই সুনীল কুমাৰ তামুলীৰ দুৰ্নীতিৰ সাম্ৰাজ্যত চিএম ভিজিলেন্সে অভিযান চলোৱাৰ পিছত এবাৰ পুনৰ সুনীল তামুলীৰ মালিকানাধীন সোণাপুৰস্থিত যি ৰেডিয়েণ্ট ইণ্টাৰনেশ্যনেল স্কুল, সেই স্কুলতো অভিযান চলাইছে চিএম ভিজিলেন্সে। এয়া সুশীল কুমাৰ তামুলীৰ সোণাপুৰৰ ৰেডিয়েণ্ট ইণ্টাৰনেশ্যনেল স্কুলৰ সন্মুখভাগ আমি আপোনালোকক দেখুৱাইছোঁ। পুৱাৰে পৰা চিএম ভিজিলেন্সৰ দলে তাত চলাইছে অভিযান। সুশীল কুমাৰ তামুলী মানুহজনক মই 10 চনৰ পৰা চিনি পাওঁ। তেখেতৰ যিখিনি কাৰ্যকলাপ কৰিছে মানে দুৰ্নীতিগ্ৰস্ত ব্যক্তি হয়। তেখেতে এই চাহ বাগিচাখন যেনেকে হস্তগত কৰিলে, আমাৰ চাহ জনজাতি মানে কি চাহ শ্ৰমিকসকলৰ মানে জীৱন আৰু জীৱিকাৰ পথটো যে ধ্বংস কৰিবলৈ বিচাৰিছে, সেইটো তাৰমানে প্ৰতিপন্ন হৈছে। আমি সেইখিনি সময়ত 2010 চনত আন্দোলন কৰিছিলো যে ইয়াতে চাহ বাগিচাখন জীয়াই থাকক, চাহ বাগিচা জীয়াই থাকিলে আমাৰ চাহ শ্ৰমিকৰ জীৱন আৰু জীৱিকাৰ পথ জীয়াই থাকিব। কিন্তু তেখেতে আমাৰ কোনো কথা নুশুনিলে আৰু সেইখিনি সময়ৰ বিভাগীয় কৰ্তৃপক্ষ আমাক কোনো ধৰণৰ সহায় নজনালে। তেওঁ বলপূৰ্বক ইয়াত চাহ বাগিচাখন ভাঙি পেলাই ৰঙা মাটিৰে জাপি পেলাই এই 12 বিঘা মাটি 1 নং পট্টাৰ 99 নং দাগৰ না 90 নং দাগ এনেকে হ'ব, এই দাগৰ মাটি তেখেতে 12 বিঘা মাটি ইয়াতে ক্ৰয় কৰিলে। ক্ৰয় কৰা মানে প্ৰক্ৰিয়াটো সম্পূৰ্ণ 2 নম্বৰে, কাৰণ চাহ বাগিচাৰ মাটি কোনো কাৰণত বিক্ৰী বাৰ্তা নহয়। তাৰপিছত আৰু বিভিন্ন ঠাইত সোণাপুৰত নামে পিছত আমি তেখেতৰ বিষয়ে অলপমান জানিবলৈ যত্ন কৰোঁতে আমি গম পালো যে তেখেতে মানে কি বিভিন্ন জেগাত মাটি লৈছে। ইয়াতে সোণাপুৰতে পানেচিয়াৰ ওচৰত 26 বিঘা মাটি, তাৰপিছত গজাই গাঁৱত মাটি আছে, তাতেতো বহুতখিনি মাটি আছে। তাৰপিছতে আপোনাৰ যোগদলত ফিল্ডৰ ওচৰত 2 বিঘা মাটি, এৰাবাৰীত 2 বিঘা মাটি, তাৰপিছত বৰখাটত 2 বিঘা মাটি, এনেকে আৰু বহু জেগাত মাটি আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাটি আছে বুলি আপোনাৰ ৰাইজৰ বিভিন্ন তেজপুৰৰ মেডিকেল কলেজৰ ওচৰত 2-3 কঠা মাটি আছে, এইখিনি আমি জানো। আৰু গুৱাহাটীতো আছেই, আগতে কৈছো। গুৱাহাটীত ক'ত আছে? গুৱাহাটী বালাজী মন্দিৰৰ ওচৰত যিটো এটা মেৰেজ হল এটা বনাইছে 5 ষ্টাৰ লেখীয়া, তাতেতো বিয়াগো মেৰেজ হল, তাৰপিছত তাত পাৰ্কিং এটা আছে। তাৰপিছত এই গড়চুকৰ পৰা ভিতৰৰ ফালে গ'লে এইটো পামহি 2টাকৈ ডাঙৰ ডাঙৰ গোডাউন আছে। এই গোডাউন 2 জেগাত আছে, বহুত প্ৰকাণ্ড গোডাউন আছে। আচলতে এগৰাকী সহকাৰী অভিযন্তা হৈ এনেদৰে সম্পত্তিৰ পাহাৰ কেনেদৰে সম্ভৱ হৈ উঠিছে? এজন সহকাৰী অভিযন্তাৰ দৰমহা কিমান হ'ব পাৰে সকলোৱে অনুমান কৰিব পাৰে, কিন্তু তেওঁৰ আয়তকৈ তেওঁ ইমান অগাধ সম্পত্তি কেনেকে গঢ়িলে সেইটো এটা ৰহস্যজনক কথা। সেইটো কাৰণে আজি চিএম ভিজিলেন্সে আহিছে ইয়াতে পৰীক্ষা। আৰু এই গোটেই চিএম ভিজিলেন্সৰ অভিযানটো সন্দৰ্ভত সবিশেষ জানিবৰ বাবে ফোনযোগে সংযোগ স্থাপন কৰিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকৰ সৈতে। ঋত্বিক, মই জানিব বিচাৰিম যে সুশীল কুমাৰ তামুলীৰ এই যি আয়ৰ বহিৰ্ভূত সম্পত্তি, সেই সম্পত্তিৰ তথ্য বিচাৰি আজি ৰেডিয়েণ্ট ইণ্টাৰনেশ্যনেল স্কুলত অভিযান চলিছে চিএম ভিৰ। গোটেই অভিযানটো সন্দৰ্ভত মই জানিব বিচাৰিম। চাওক ৰাজদীপ, এই গোটেই বিষয়টো পোহৰলৈ আহিছিল যেতিয়া দিছপুৰৰ বিধায়ক অতুল বৰাই অভিযোগ দাখিল কৰিছিল সুশীল কুমাৰ তামুলীৰ বিৰুদ্ধে। তেওঁতকৈ আয়তকৈ অধিক সম্পত্তি থকা আৰু দুৰ্নীতিৰ বিভিন্ন তথ্য লৈ তাৰ পিছতে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ ওচৰত এই গোচৰটো আহিছিল আৰু গোচৰটো 33/2025 নম্বৰত ৰুজু কৰি তদন্ত আৰম্ভ কৰিছিল। আৰু সেই তদন্তত পোহৰলৈ আহিছিল যে PNRDত অভিযন্তা হৈ থকা কালছোৱাত সুশীল কুমাৰ তামুলীয়ে আয়তকৈ বহু বেছি গুণে সম্পত্তি গঢ়ি উঠিছিল নামে বেনামে। তাৰ সমান্তৰালভাৱে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি তুলিছিল। সোণাপুৰতে যিখন ইণ্টাৰনেশ্যনেল স্কুল আছে, সেই স্কুলত বৰ্তমান অভিযান চলাই আছে। তাত অভিযোগ আছে যে যি গ্ৰান্টৰ মাটি, সেই গ্ৰান্টৰ মাটিত এই স্কুলখন নিৰ্মাণ কৰা হৈছে, যাৰ বাবে এতিয়া চিএম ভিজিলেন্সৰ দলে চক্ৰ বিষয়া কাৰ্যালয়ৰ লগত সমান্তৰালভাৱে জুট মাছ চলাই আছে। সেই স্থানত কিমান মাটি আছিল, তেওঁৰ নামত কেনেধৰণে কেতিয়া ক্ৰয় কৰা হৈছিল, কাৰ পৰা ক্ৰয় কৰা হৈছিল, কিমান টকাত ক্ৰয় কৰা হৈছিল, আৰু সেই সময়ছোৱাত তাত চৰকাৰী মূল্য কিমান আছিল আৰু বজাৰ মূল্য কিমান আছিল, সেই গোটেইখিনি এতিয়া অনুসন্ধান কৰি আছে চিএম ভিজিলেন্সে। তাৰ সমান্তৰালভাৱে কিছুদিন পূৰ্বে গোচৰ ৰুজু হোৱাৰ পিছতেই সুশীল কুমাৰ তামুলীৰ যি বেলতলাৰ বাসগৃহ আছে, সেই বাসগৃহতো চিএম ভিজিলেন্সে অভিযান চলাইছিল। তাত বিভিন্ন নথি পত্ৰ লাভ কৰিবলৈ সক্ষম হৈছিল। কেইবা কোটি টকাৰ সম্পত্তিৰ নথি পত্ৰৰ লগতে বেংকৰ নথি পত্ৰ, বেংকৰ পাছবুক, বিভিন্ন পলিচি আছিল জীৱন বীমাৰ, সেই জীৱন বীমা পলিচি তথ্য লাভ কৰিবলৈ সক্ষম হৈছিল। যিখিনি প্ৰাৰম্ভিক অনুসন্ধানতে পোহৰলৈ আহিছিল যে আয়তকৈ
কেইবাশ গুণ অধিক সম্পত্তিৰ গৰাকী আছিল সুশীল কুমাৰ তামুলী। বৰ্তমান সুশীল কুমাৰ তামুলীৰ সোণাপুৰৰ যি বিদ্যালয় আছে, বিদ্যালয়ত অভিযান চলি আছে আৰু তাৰ সমান্তৰালভাৱে যিহেতু সুশীল কুমাৰ তামুলী বৰ্তমান সময়ত আত্মগোপন কৰি আছে, হয়তো দুই এদিনৰ ভিতৰতে তেওঁৰ তথ্য চিএম ভিজিলেন্সে অনুসন্ধান কৰি আছে আৰু দুই তিনি দিনৰ ভিতৰতে হয়তো সুশীল কুমাৰ তামুলী জালত পৰিব আৰু তেতিয়া আৰু পোহৰলৈ আহিব যে কেনেধৰণে দুৰ্নীতি কৰি সুশীল কুমাৰ তামুলীয়ে পৰ্বতসম সম্পত্তি গঢ় দি উঠিছিল। অকল এই ঘটনাটোৱে নহয় ৰাজীৱ, চাওক এনেধৰণৰ যি বিষয়া বৰ্তমান সময়ত যি বিগত বৰ্ষ 25 বৰ্ষত 35টা গোচৰ ৰুজু হৈছিল চিএম ভিজিলেন্সত আৰু 35টা গোচৰৰ অধিকাংশই আছিল আইতকৈ অধিক সম্পত্তিৰ গোচৰ, য'ত নুপুৰ বৰাৰ নাম আপুনি ক'ব পাৰে। সেই যি নুপুৰ বৰা, সেই নুপুৰ বৰাই আপোনাৰ ঘৰত কোটি টকা তেওঁ নগদ লাভ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰু সেই তেনেধৰণে বহু বিষয়া আছিল, বিষয়া ইতিমধ্যে জালতো পৰিছে, গ্ৰেপ্তাৰ কৰিছে আৰু সুশীল তামুলীও ঠিক তেনেধৰণে আইতকৈ কেইবাশ গুণ বেছি সম্পত্তি গঢ়ি তোলাৰ বাবে এতিয়া বৰ্তমান তেওঁৰ ওপৰত অনুসন্ধান অব্যাহত আছে। ৰাজীৱ, ধন্যবাদ জ্ঞাপন কৰিছোঁ ঋত্বিক কৌশিক সবিশেষ জনোৱাৰ বাবে।